নমস্কাৰ, সুপ্ৰভাত। এষ্ট্ৰলাইভ অসমলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি 23 ফাগুন দেওবাৰ, ইংৰাজী 8 মাৰ্চ 2026। পঞ্চাং অনুসৰি আজিৰ দিনটো ৰাশি ফল মেঘ ৰাশি। মেঘ ৰাশিৰ আৰ্থিক অনুন্নতি। মেঘ ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটোত আৰ্থিকভাৱে দুৰ্বল হ'ব পাৰে, গতিকে আজিৰ দিনটো আপোনালোকে ব্যয়ৰ ক্ষেত্ৰত সাৱধানেৰে ব্যয় কৰিব। বৃষ ৰাশি। বৃষ ৰাশিৰ মনৰ প্ৰফুল্লতা। বৃষ ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটো উৎফুল্লিতভাৱে কটাব। মিথুন ৰাশি। মিথুন ৰাশিৰ মানসিক ক্লেশ। মিথুন ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটো মানসিক অৱসাদত ভুগিব পাৰে। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ স্ত্ৰী সুখ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত স্ত্ৰীৰ পৰা সুখ লাভ কৰিব। সিংহ ৰাশি। সিংহ ৰাশিৰ গৃহ বিবাদ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত ঘৰুৱা কণ্ডলৰ সৃষ্টি হ'ব পাৰে, গতিকে আজিৰ দিনটো আপোনালোকে সাৱধানেৰে কটাব। কন্যা ৰাশি। কন্যা ৰাশিৰ সম্পত্তি প্ৰাপ্তি। কন্যা ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটোত সম্পত্তি লাভ হ'ব পাৰে। তুলা ৰাশি। তুলা ৰাশিৰ পিতৃ মাতৃৰ কষ্ট। তুলা ৰাশিৰ জাতক জাতিকাৰ পিতৃ মাতৃসকলৰ আজিৰ দিনটো শাৰীৰিকভাৱে সুস্থ নাযাবও পাৰে, গতিকে আপোনালোকে নিজৰ পিতৃ মাতৃৰ যত্ন ল'ব। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ ভাতৃৰ পৰা উন্নতি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে নিজৰ ভাতৃৰ পৰা উন্নতি লাভ কৰিবলৈ সক্ষম হ'ব। ধনু ৰাশি। ধনু ৰাশিৰ ঋণ পৰিশোধ। ধনু ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটোত ঋণৰ পৰিশোধ হ'ব পাৰে। মকৰ ৰাশি। মকৰ ৰাশিৰ স্থান পৰিৱৰ্তন। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ নিজৰ থকা স্থান বা কৰ্মক্ষেত্ৰৰ স্থান সলনি হ'ব পাৰে। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ভগ্নী প্ৰীতি লাভ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে নিজৰ ভনীৰ পৰা মৰম আদৰ পাবলৈ সক্ষম হ'ব। এইবাৰ আমি আহিছোঁ অন্তিমটি ৰাশি মীন ৰাশিলৈ। মীন ৰাশিৰ বিলাস সামগ্ৰী লাভ। মীন ৰাশিৰ জাতক জাতিকাসকলে বিলাসিতাৰ বিভিন্ন ধৰণৰ সামগ্ৰী আজিৰ দিনটোতে লাভ কৰিবলৈ সক্ষম হ'ব পাৰে। এয়াই আছিল আজিৰ দিনটোৰ ৰাশিফল। আজিৰ দিনটোৰ এষ্ট্ৰলাইভ অসমৰ ৰাশিফল অনুষ্ঠানটিৰ পৰা মই বিদায় মাগিছোঁ। আপোনালোকৰ দিনটো শুভ তথা মংগলময় হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এয়াই আছিল আজিৰ দিনটোৰ ৰাশিফল। এষ্ট্ৰলাইভ অসমৰ ৰাশিফল অনুষ্ঠানটিৰ পৰা আজিলৈ মই বিদায় মাগিছোঁ। আপোনালোকৰ দিনটো শুভ আৰু মংগলময় হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ।